এইবিলাক চাক ৰিমুভ টেগ কেনেকৈ কৰিব লাগে চাক এইটো ভিডিঅ' বাইদেউৰ নহয় মানে এইটো ভিডিঅ' হয়নে বাইদেউ এইটো ভিডিঅ'টো আপোনাৰ নহয় তো আপোনাক বহু মানে টেগ কৰে টেগ কৰিলে আপুনি বহুত ডিষ্টাৰ্ব হয় না আপোনাৰ কেতিয়াবা হয় দিচোন হয়ে মানে মানে বেছি মানুহ টেগ কৰে আৰু টেগ কোনে কৰে যাৰ ভিডিঅ' ভিউজ নাহে তাই টেগ কৰে সেইকাৰণে যিসকলে টেগ বস্তুটো গম নাপায় টেগ যেনেকৈ নহয় মানে টেগ কৰিব কেতিয়া পাৰ্মিশ্যন লৈ কৰিব লাগে সুধিব লাগে না যে আপুনি মোক যে টেগ কৰিব আৰু টেগ কৰিও লাভ নাই কিছুমান টেগ এনেকুৱা আছে যে মই পাব্লিক কৰি যদি মই নথওঁ প্ৰাইভেট কৰি থ'লে এই টেগটো কোনেও মানে মানে চাব নোৱাৰিব মানে বুজিছে মোক যদি মানে টেগ কৰে মোৰ টেগ কোনেও চাব নোৱাৰে মোৰ টেগটো খালি মইহে চাম আৰু আপুনি যদি মোক টেগ কৰে আপুনি চাব পাৰে আৰু মই চাব পাৰিম বেলেগ কোনেও নোৱাৰিব ঠিক আছে গতিকে এই টেগটো কেনেকৈ ৰিমুভ কৰিব লাগে বাইদেউ এইটো এটা প্ৰব্লেম আছিল আৰু বাইদেউ আপোনাৰ ঘৰ ক'ত বাইদেউ বঙাইগাঁও না আৰু আচল ঘৰটো ক'ত আপোনাৰ আচল ঘৰ সৰভোগ মাদুলিজাৰ বুলি কয় ওকে আৰু লগত কোন আছে এজনী ছোৱালী মোৰ কোন ক্লাছ পঢ়া মানে ক্লাছ 10 কি নাম হৰ্ষিতা প্ৰিয়ম বৰ্মন আৰু স্কুল কোন স্কুল পিকে মিএম স্কুল ওকে ভাল লাগিল লগ পাই যিয়ে নহওক এই বাইদেউৰ যিটো প্ৰব্লেম আছে এই যে টেগবিলাক যিবিলাক কৰে এইটো বাইদেউৰ প্ৰফাইল হা আইমণি বৰ্মন হা না ৰাজবংশী আৰু বাইদেউ আপোনাৰতো বেংক চাৰ্টটো ক্লিয়াৰ কৰি দিলোঁ মই ভাল লাগিল সেইকাৰণে আহিছোঁ তোমাৰ ওচৰত কিমান দিনৰ পৰা ৰখি আছিল মানে সেইটো এইটো বহুত দিনে হ'ল বেংক ছেটআপটো অহা হয় কিন্তু কৰিব পৰা নাই তোমাৰ ওচৰত আহিম মই যদি নাথাকিলোঁ হয় সেইকাৰণে ফেচবুকত ডক্টৰক বিচাৰি আহিছোঁ তো যিয়ে নহওক বাইদেউৰ মানে বেংক ছেটআপটো কৰি দিলোঁ আৰু বাইদেউৰ আচল ঘৰ হৈছে সৰভোগ না বাইদেউ সৰভোগত ঘৰ কিন্তু বঙাইগাঁৱত থাকে এতিয়া চাকৰি সূত্ৰে ইয়াত থাকে আৰু লগতে মোৰ দেউতাৰো মানে তাৰ হাজবেণ্ড আৰু মোৰ দেউতা একেলগে চাকৰি কৰা মানুহ যিয়ে নহওক একেলগে ডিপাৰ্টমেণ্টটো একেবাৰে পুলিচতে কাম কৰে এতিয়া এই যে বাইদেউৰ যিটো প্ৰব্লেম মানে টেগ যে কৰে যে এইটো প্ৰফাইলত মই কেনেকৈ টেগটো মানে উঠাই দিম এতিয়া মই বাইদেউৰ প্ৰফাইল এনেকৈ গ'লোঁ মানে আপোনালোকৰ প্ৰফাইলত যিসকলে নতুনকৈ যদি নাজানে টেগটো কেনেকৈ আপুনি উঠাব এনেকৈ এতিয়া তলত যাম এনেকৈ ঠিক আছে তলত যাম এনেকৈ তলত যাম যিটো টেগ কৰি চাপ'জ এই যে কি নাম আছে শিখৰজিৎ এই শিখৰজিতে টেগ কৰিছে মই কি কৰিম এই 3 লাইনত যাম এইটো 3 লাইনত এনেকৈ যাম এইটো ৰিমুভ টেগ ইয়াত যাব এনেকৈ কনফাৰ্ম এই কনফাৰ্মটো কৰি দিলোঁ কনফাৰ্ম কৰাৰ লগত এইটো চব নাইকিয়া হৈ যাব দেখা পালে হৈ গ'ল না তাৰপিছত আপোনাৰ যদি আৰু যদি কোনোবা আছে চাপ'জ মই চেক কৰি আছোঁ যদি কোনোবা আৰু কৰিছে টেগ এতিয়া মই চেক কৰি আছোঁ এইটো বাইদেউৰ প্ৰফাইল আৰু আছে নি বাইদেউতে আছে না চাপ'জ যেতিয়া মই এটা বস্তু দিলোঁ এনেকৈ না চাওক ইয়াতে এইবিলাক চাব চাপ'জ এইটো হয় এটা না এইটো এটা টেগ কৰিছে এইটো চাওক এইটো এটা কি কৰিব এই চেম এনেকৈ যাবা 3 লাইনত যাবা এই যে ৰিমুভ টেগ বুজিছে বাইদেউ বুজিছে এইটো চাওক ৰিমুভ টেগ এনেকৈ যাবা কনফাৰ্ম কৰিবা যিমান টেগ আছে 3 লাইনত যাবা এনেকৈ টেগ কৰিম বুজি পালে তো যদি বুজিও নাপায় এইটো ভিডিঅ'টো মই আপলোড কৰিম এই ভিডিঅ'টো চাই কিনে আপোনাক কৰিব পাৰিব ঠিক আছে ভণ্টি তুমি বুজি পাইছা না ওকে ভাল লাগিল লগ পাই কিনে আৰু ফেচবুকত যিসকলে একেবাৰে নতুন আহিছে যদি আপোনালোকে কাম কৰিব নাজানে যে ফেচবুকত ৰিল এটা কেনেকৈ আপলোড কৰিম হেছটেগ কেনেকৈ লগাম আৰু এটা বস্তু আপোনাক মই সকলোকে দেখাই দিছোঁ বাইদেউৰ মানে চাপ'জ এই যে বাইদেউৰ যিটো প্ৰফাইল বাইদেউ দুই এটা মই ভুল ধৰিম যিহেতু আপোনালোকক এইবিলাক জানিব লাগিব হা এই যে বাইদেউৰ প্ৰফাইলটো আছে না বাইদেউ চাওক তলত ফটো পোষ্ট কৰিছে এইটো চাওক চাপ'জ এইখন ফটো কি কয় হাজবেণ্ড হবে না তো এই যে চাওক ডাইৰেক্ট কিলে যে হেছটেগ কোনো